আজি সঁচাকৈ মই ইয়াত উপস্থিত থাকিবলৈ পাই খুব ভাল পাইছো। মনত মই নিশ্চয়কৈ ইয়াত পাইছো বুলি মই ক'ব লাগিব, কিয়নো আমাৰ গোটেই অসমৰ আজি বড়ো মিডিয়ামৰ যিবিলাক শিক্ষক আছে, আমাৰ LP স্কুলৰ যিবিলাক শিক্ষক আছে, তেখেতসকলৰ আসাম ভিত্তিক যিটো এটা সন্থা আছে, সেই সন্থাই আজি তেওঁলোকে দুদিনীয়া কাৰ্যসূচী লৈ পেলাই এটা অধিৱেশন পাতিছে। আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টৰ বড়ো আমাৰ LP স্কুলৰ যিবিলাক শিক্ষক সন্থা, তেখেতসকলেও একেলগে আজি এই অধিৱেশনত একেলগে তেওঁলোকে পাতিছে। আৰু ইয়াত আমাৰ বড়ো LP স্কুলত যিবিলাক শিক্ষক সন্থা আছে, প্ৰাথমিক বা যিসকল আমাৰ বিদ্যালয় আছে, ইয়াৰ শিক্ষকসকলৰ সন্থাবিলাকে যিখিনি আজি সমস্যাৰ সন্মুখীন হৈছে, এই সমস্যাবিলাকৰ ওপৰত তেওঁলোকে যেনেকুৱা ধৰণৰ বিস্তৃতভাৱে আলোচনা কৰি সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আগবাঢ়িছে, এইখিনি ব্যৱস্থা, এইখিনি সমস্যাৰ প্ৰতি জানিবলৈ তেখেতসকলে যিহেতু সুবিধা প্ৰদান কৰিলে, সঁচাকৈ এইখিনি ময়ো ইয়াৰ লগত তেওঁলোকৰ লগত জড়িত হ'বলৈ পাই ভাল পাইছো। আমাৰ এটা সমস্যাটো হ'ল যে বড়ো মিডিয়াম স্কুলবিলাকত এতিয়া শিক্ষকসকলৰ একেবাৰে নাটনি। এটা স্কুল আজি শিক্ষক নথকাৰ কাৰণে মৰিবলৈ লোৱা এইটো এটা পৰ্যায়লৈকে আহিছে। উদাহৰণস্বৰূপে কোকৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড মাল্টিপাৰ্পাজ স্কুলত আজি আপোনাসকলে জানে তাতে 3টা ষ্ট্ৰীম আছিলে, আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ, আৰু ভকেচনেল ল'ৰা আছিলে। এতিয়া আমাৰ তাতে টোটেল এতিয়ালৈকে 57জন শিক্ষকসকলে ৰিটায়াৰমেণ্টত গ'ল, অথচ এই ৰিটায়াৰমেণ্টত যোৱা খোজকাঢ়িবিলাকৰ এগেইনষ্টত আজিলৈকে এজনো তাতে টিচাৰ এপইণ্টমেণ্ট দিয়া হোৱা নাই। যাৰ ফলত আজি ৰিটায়াৰমেণ্টত লৈ মাত্ৰ 3জন টিচাৰৰ দ্বাৰা কোকৰাঝাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী আৰু মাল্টিপাৰ্পাজ এই স্কুলখন চলাই থাকিব লগা হৈছে। ছায়েন্স ষ্ট্ৰীমত এজন, আৰ্টছত এজন, ইংলিছ টিচাৰ এজন, এই 3জনে মাত্ৰ এতিয়া গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলখন আজি চলাই আছে। আকৌ আপোনালোকে চাব যে অলৰেডি কমাৰ্চ ষ্ট্ৰীমত এজনৰ টিচাৰ নথকাৰ কাৰণে কমাৰ্চ ষ্ট্ৰীমটো ক্লজ হৈ গ'ল। ভকেচনেল যিবিলাক আমাৰ ক্লাছ লোৱা আছিলে, টিচাৰ নথকাৰ কাৰণে বন্ধ হৈ গ'ল। 4টা বছৰৰ পৰা কমাৰ্চ ষ্ট্ৰীমটো বন্ধ থাকিব লগা হ'ল। এইটো খুবেই দুখজনক, আৰু ছায়েন্স ষ্ট্ৰীমো এই অহা বছৰৰ পৰা বন্ধ হ'ব। গতিকে এই ধৰণৰ সমস্যা বড়ো মিডিয়াম স্কুলবিলাকত চবতে আছে। এইবিলাক পূৰণ কৰিবৰ কাৰণে, এই শিক্ষকসকলৰ নাটনিটো পূৰণ কৰিবৰ কাৰণে চৰকাৰৰ পৰা ব্যৱস্থা কৰিব লাগিব। আজি BTC গভৰ্ণমেণ্ট থকাৰ কাৰণে BTC অঞ্চলৰ আমি পূৰণ কৰিব পাৰিম, কিন্তু BTCৰ বাহিৰতো যিহেতু বড়ো মিডিয়াম স্কুল আছে, এই স্কুলবিলাকৰ আজি শিক্ষক নথকাৰ কাৰণে শিক্ষকসকলে তাতে আমাৰ নাটনি হোৱাৰ কাৰণে বড়ো মিডিয়াম স্কুলবিলাক কৰিবলৈ লৈছে। স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই। বড়ো মিডিয়াম স্কুলবিলাক চব ভেঞ্চাৰতে আছে, অসমৰ বিভিন্ন জিলাবিলাকত, BTCৰ বাহিৰত। এইবিলাক সোনকালে যদি প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰা নহয়, হাতত যদি ব্যৱস্থা লোৱা নহয়, এই স্কুলবিলাকৰ অৱস্থা এতিয়া মৰি যোৱাৰ বাহিৰে বেলেগ আৰু আমি একো দেখা নাই। গতিকে এইবিলাক সমস্যা আজি ইয়াত আহি পেলাই মই দেখা পাইছো। মই অসম চৰকাৰক অনুৰোধ কৰিছো, আহ্বান কৰিছো যে সোনকালে বড়ো মিডিয়াম স্কুলবিলাকৰ BTCৰ বাহিৰত থকা যিবিলাক আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে BTR একৰ্ডত যিহেতু এটা এগ্ৰিমেণ্ট আছে, এটা বুজাপৰা আছে 6.3, এই 6.3 মতে BTCৰ বাহিৰত থকা যিবিলাক বড়ো মিডিয়াম স্কুল আছে সেইবিলাক কোনো বেছ ইয়াৰ নলোৱাকে নিট বেচিছত প্ৰভিন্সিয়েলাইজ কৰাৰ দৰকাৰ আছে। সেইখিনি যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা ব্যৱস্থা কৰা হয়। আৰু লগতে এতিয়া যিহেতু আমি BTCৰ আমাৰ লেজিসলেটিভ পাৱাৰ যিটো আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট যিহেতু BTCৰ হাতত গতাই দিয়া ডিপাৰ্টমেণ্ট, আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে নিজাববীয়াকৈ সুকীয়াভাৱে এটা বিল বনাই আমাৰ BTC অঞ্চলৰ স্কুলবিলাকৰ, কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে এটা ব্যৱস্থা আমি হাতত লৈছো। আমাৰ এক্টটো যেতিয়া বনোৱাটো কমপ্লিট হ'ব, তেতিয়া এদিনীয়া আমাৰ অধিৱেশন পাতি পেলাই আমাৰ অধিৱেশনত বিলখন আমি পাছ কৰি আমাৰ অঞ্চলৰ স্কুল কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আমি কাম কৰিম। আৰু সেই মৰ্মে অসম চৰকাৰৰ হাতত গতাই দি অসম চৰকাৰে ইয়াৰ কাৰণে আৰ্থিক ভাৱে তেওঁলোকৰ যিটো
আমাৰ মানে যোগান ধৰিবৰ কাৰণে পাণটো যোগান ধৰিবৰ কাৰণে তেওঁলোকৰ যিহেতু দায়িত্ব আছে সেইখিনি আমি তেওঁলোকৰ পৰা আনাৰ ব্যৱস্থাটো কৰিম আৰু বিভিন্ন ধৰণৰ ইয়াত আমাৰ মানে সমস্যা আছে এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে মই আমাৰ প্ৰাথমিক বড়ো মানে মিডিয়ামৰ যিবিলাক সংগঠন আছে এই সংগঠনসমূহৰ লগত আলোচনা কৰি তেওঁলোকৰ দাবী দেৱা সমস্যাটো বুজিবৰ কাৰণে মই চেষ্টা চলাম মই অচিৰে তেওঁলোকৰ লগত আলোচনাত বহিম